আপুনি কম সময়ৰ ভিতৰত টকা ইনকাম কৰিব বিচাৰে নেকি বা আপুনি কম সময়ৰ ভিতৰত টকা লাভ কৰিব বিচাৰে নেকি হয় ফ্ৰেণ্ড আপোনাৰ ঠিকে হৈছে যদি আপুনি কম সময়ৰ ভিতৰত টকা ইনকাম কৰিব বিচাৰে তেনে কেনেকৈ কৰিব সকলো ডিটেইলছ মই আপোনাক জনাই চলিয়ে শুরু করতে हैं Hey guys, welcome to my YouTube channel Soma Blog আৰু যিসকলে মাছ মাৰি ভাল পায় তেওঁলোকৰ কাৰণে এটা ভাল খবৰ আহি গ'ল আজি লৈ আহিছো আপোনালোকক এয়া হ'ল জাকৈ মাৰা নহয় বা বৰশী মাৰা প্ৰতিযোগিতা নহয় বা হাতে ধৰা প্ৰতিযোগিতা বা হাত ধৰা প্ৰতিযোগিতা নহয় এয়া হ'বলৈ গৈ আছে পল মাৰা প্ৰতিযোগিতা এই पहले क्या बोला चल পল মাৰা প্ৰতিযোগিতা কোনে পাতিছে কেতিয়া হ'ব কিমান তাৰিখে হ'ব প্ৰাইজ কিমান এন্ট্ৰি ফিজ কিমান সকলোখিনি মই ডিটেইলছ আপোনালোকক জনাই আছো এয়া হ'বলৈ গৈ আছে পল মাৰা ফিচিং কম্পিটিশ্যন ঠাইটো যদি চাবলৈ যায় ঠাইটো দি আছে ৰখাপাৰা আগিয়া পিন নম্বৰ 78 अरे कहना क्या चाहते हो 783120 ডিস্ট্রিক্ট গোৱালপাৰা আসাম আৰু যেতিয়া আমি ডেটটো চাবলৈ যাওঁ ডেটটো দি আছে অহা মাৰ্চ মাহৰ 8 তাৰিখে 8 তাৰিখ 3 মাহ 2025 চনত হ'বলৈ গৈছে পল মাৰা প্ৰতিযোগিতা আৰু যে সময়টো চাবলৈ যাওঁ সময়টো দি আছে ইয়াতে ৰাতিপুৱা 11:15 পৰা 12:15 লৈকে মানে 1 ঘণ্টা সময় আপোনালোকক পল মাৰা প্ৰতিযোগিতা সময় দি আছে লগতে আমি এন্ট্ৰি ফিজটো চাই যাম এন্ট্ৰি ফিজটো কিমান দি আছে এন্ট্ৰি ফিজটো যদি চাবলৈ যায় এন্ট্ৰি ফিজটো দি আছে মাত্ৰ 700 টকা আৰু 700 টকাৰ বিনিময়ত আপোনালোকে কি পাব সকলোখিনি ডিটেইলছ মই এতিয়া আপোনালোকক জনাই আছো 700 টকাৰ আপোনালোকে প্ৰাইজ পাব প্ৰথম প্ৰাইজ হিচাপে ৰখা হৈছে 40,000 টকা সেকেন্ডত ৰখা হৈছে 20,000 টকা থাৰ্ডত ৰখা হৈছে 10,000 पैसा ही पैसा होगा এটা হ'ল মেইন প্ৰাইজ আৰু এতিয়া কনসোলেশন প্ৰাইজ কিমান জনক দিয়া হ'ব কিমানকে দিয়া হ'ব সকলো ডিটেইলছ মই জনাই আছো আপোনালোকক কনসোলেশন এ বি বুলি ভাগ কৰা নাই ইয়াতে কনসোলেশন ডাইৰেক্ট দিয়া আছে 1 পৰা যদি আমি 40 লৈকে 40 জনক দিয়া হ'ব 1500 কে দিয়া হ'ব 40 জন पैसा ही पैसा होगा ইয়াতে কিছুমান নিয়ম নীতিসমূহ দিয়া আছে মই নিয়ম নীতিসমূহ আপুনি স্ক্ৰিনত দি দিম আপোনালোকে স্ক্ৰিনৰ পৰা চাই কিনে পঢ়ি ল'ব পাৰিব বা জানি ল'ব পাৰিব লগতে কিবা যদি আপোনালোকে সুধিব লগা থাকে বা জানিব লগা থাকে মই কন্টেক্ট নম্বৰটো আপোনাৰ স্ক্ৰিনত দি দিছো কন্টেক্ট কৰি কিনে আপোনালোকে সুধি ল'ব পাৰিব বা জানি ল'ব পাৰিব समझ रहे हो চাব যাব তেওঁলোকৰ কাৰণে এটা ভাল অফাৰ দি আছে ইয়াতে লাকি ড্ৰ খেলা মানে লটাৰী খেলা পতা হৈছে লটাৰী টিকেটৰ মূল্য মাত্ৰ 20 টকা আৰু 20 টকাৰ বিনিময়ত আপোনালোকে কি পাব মই জনাই আছো প্ৰথম প্ৰাইজ হিচাপে ৰখা হৈছে 5,000 টকা সেকেন্ডত আছে 2,000 টকা থাৰ্ডত ৰখা হৈছে 1500 টকা আৰু ফটো ৰখা হৈছে 1,000 টকা আৰু ফাইভত ৰখা হৈছে 500 টকা जॉब छोड़ दूं আৰু ফ্ৰেণ্ড যদি আপোনালোকে ইয়াত পল মাৰা প্ৰতিযোগিতা আহে যদি আপোনাৰ 10 জন যদি 1 লাখ হয় 10 জন 1 লাখ হয় যদি আপোনালোকে এন্ট্ৰি কৰে তেতিয়াহলে এটা টিকেট আপোনালোকক ফ্ৰী দিব আৰু যদি আপোনালোকে পিকআপত আহে তেতিয়াহলে যদি পিকআপ 15 জন মান যদি আহে আপোনালোকে পিকআপত তেতিয়াহলে আপোনালোকক পিকআপৰ ভাড়াটো ফ্ৰী দিয়া হ'ব বুলি অৰ্গেনাইজাৰসকলে কৈছে আৰু এই কথাখিনি মই আপোনালোকক অৰ্গেনাইজাৰৰ কথা পাতি শুনাম কিমানকে ফ্ৰী দিয়া হ'ব কাক কিমান দিয়া হ'ব বা কিমান জনক ডিসকাউন্ট দিয়া হ'ব সকলো ডিটেইলছ মই আপোনালোকক পিছত জনাম এনেকুৱা যদি আপডেটৰ ভিডিঅ' লাগে তেতিয়া নিশ্চয় মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব তেতিয়া আপোনালোকে এনেকুৱা ফিচিং হওক জাকৈ হওক বা হাতে ধৰা প্ৰতিযোগিতা হাত ধৰা প্ৰতিযোগিতা সকলোখিনি ডিটেইলছ মই আপোনালোকক এনেকৈ আপডেটখিনি দি থাকিম আৰু আজি ভিডিঅ'টো ইমানে আছিলে ভিডিঅ' চাই কেনে পালে জনাব যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ সাবস্ক্ৰাইব কৰি নাপাহৰিব সো আজি ভিডিঅ' ইমানে সামৰিছোঁ ধন্যবাদ